হেল্ল' এভৰিৱান খুলুমবাই সকলোকে নমস্কাৰ জনালোঁ আজি পুনৰ আপোনালোকৰ ওচৰলৈ আৰু এটি ভিডিঅ' লৈ আহিছোঁ আজি ভাবিছোঁ কলপচলাৰে মুৰ্গীৰ মাংস বনাম তো ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ যিহেতু শ্বেয়াৰ কৰি আহিছোঁৱে তো আৰু সকলোৱে জানে যে কলপচলা শৰীৰৰ বাবে খুবেই উপকাৰী যেনে ধৰক ইয়াত পোৱা যায় আইৰণ পটাছিয়াম আৰু ভিটামিন B6 ইয়াৰ উপৰি এয়া লিভাৰৰ বাবে খুবেই ভাল তাৰোপৰি কিডনী ষ্টোন হোৱাত বাধা দিয়ে পেচাবৰ প্ৰব্লেমৰ কাৰণে ভাল কলেষ্ট্ৰলৰ প্ৰব্লেমৰ বাবে ভাল তো বহুত উপকাৰী হয় সেই গতিকে আমি এই কলপচলা সময়ে সময়ে মানে সদায় নহলেও মাহত এবাৰ দুবাৰ হলেও এয়া যদিহে পাওঁ খাবলৈ চেষ্টা কৰোঁ পচলাখিনি মই ভালকৈ কাটি লৈছোঁ সৰু সৰুকৈ আৰু যদিও কাটি লৈছিলোঁ ইমান মিহিকৈ কাটিব পৰা নাই বাবে মই এই চপাৰত দি মেলি আৰু অকণমান মিহি কৰি লৈছোঁ মানে এনেকুৱা ধৰণৰ মানে বেছি মিহিও নহয় একেবাৰে মানে অকণমান গোটাকেও আছে তো যিয়ে নহওক নেক্সট মই পেন এটা তেল অকণমান গৰম কৰি তাতে দি দিছোঁ পিঁয়াজ আৰু এই আদা নহৰু কেঁচা জলকীয়া তেনেকৈ একেলগে পিচি লৈছিলোঁ তো সেইখিনিও মই ইয়াতে দি দিছোঁ আৰু ইয়াতে দিছোঁ অকণমান ডালচেনি তেজপাত আৰু ইয়াতে দি দিছোঁ জলকীয়া গুড়ি জিৰা গুড়ি অকণমান আৰু ধনিয়া গুড়ি একেলগে মিক্স কৰা আছিলে তো তেনেকৈ দি দিছোঁ মছলাখিনি আৰু নেক্সট মই ইয়াতে দি দিম হালধি গুড়ি অকণমান আৰু নিমখো দি দিম তো তেনেকৈ দি মেলি এইখিনি মই আৰু অলপ সময় ভালকৈ পিঁয়াজখিনি ভাজি ল'ম আৰু ভাজি লৈ মেলি ইয়াতে মই চিকেনখিনি দি দিম আৰু চিকেনখিনি দিয়াৰ পিছতো আৰু অলপ সময় তেনেকৈ লৰাই মেলি মানে ভালকৈ ভাজি ল'ব লাগিব আমাৰ আচলতে এই থলুৱা খাদ্যবোৰ যেনে ধৰক কলপচলাই হওক কলডিলে হওক বা তেনেকুৱা ধৰণৰ ভেদাইলতা মানিমুনি নৰসিংহ পাত তেনেকুৱা ধৰণৰ আমাৰ যিবোৰ থলুৱা খাদ্য আছে সেইবোৰতে আমি কিমান বহুত ভিটামিন পাওঁ মানে সেইবোৰ আচলতে বহুতে মানে বুজিও নাপায় আৰু হয়তো আজিকালি ল'ৰা ছোৱালীবোৰে সেইবোৰ খাবও নিবিচাৰে কিন্তু আমি গাৰ্জেনবোৰে তেওঁলোকক সেইখিনি শিক্ষা দিব লাগিব যদিহে নিদিওঁ তেন্তে সেইবোৰৰ মূল্য তেওঁলোকে বুজিয়ে নাপাবগৈ ইমান আমাৰ অসমতে যিখিনি আমাৰ নিজৰ বাৰী চুকে কোণে বা কেতিয়াবা চোতালতে আমাৰ এই বহুমূলীয়া থলুৱা খাদ্যবোৰ গজি থকা দেখিবলৈ পাওঁ যেনে ধৰক মানিমুনি ক'ৰবাত মানে চোতালৰ ছাইডতে গজি আছে বা কাৰোবাৰ ঘৰৰ মুধচতে তেনেকৈ গজি আছে ঠিক তেনেকুৱা ধৰণৰ গতিকে আমি এইবোৰ মূল্যবোৰ আমাৰ ল'ৰা ছোৱালীবোৰক মানে শিকাব লাগিব বা জনাব লাগিব তো এয়া মোৰ চিকেনখিনি প্ৰায় ভজা হৈ গ'ল ইয়াতে দি দিলোঁ মই এই পচলাখিনিও যেতিয়া মানে চিকেনখিনি অকণমান ভাজি মানে হাফ ভাজি হৈ গৈছিলে মানে তাতে দি দিছোঁ মই এই পচলাখিনি আৰু এই পচলাখিনি দি মেলি আৰু অলপ সময় ভালকৈ লৰাই থাকিব লাগিব কাৰণ চিকেনখিনিও ভালকৈ সিজিব লাগিব সেই গতিকে ইয়াতে অকণমান মানে ভাজি লৈ মেলি ঢাকনি দি তেনেকৈ অলপ সময় ভাজি থাকিব লাগিব আৰু সেয়েহে কৈছোঁ যিহেতু ইমান মূল্যৱান বস্তু কিছুমান আমাৰ ওচৰতে থাকে বা আমাৰ কাষতে থাকে সেইবোৰৰ মূল্য আমি বুজি পাওঁ যদিও আমাৰ সন্তানসকলে বুজি নাপায় বা আজি আধুনিক পৰিৱেশৰ মাজত ল'ৰা ছোৱালীসকলে সেইবোৰৰ মানে মূল্য বুজি নাপায় গতিকে এইবোৰ আচলতে তেওঁলোকক জনোৱাটো আমাৰ কৰ্তব্য বুলি আমি ভাবিব লাগিব আৰু এয়া মই চিকেনখিনি দি দিলোঁ পানী আৰু তাতে পানী দি মেলি এইখিনি অকণমান সময় ভালকৈ উতলিবলৈ দিছোঁ আৰু এনেকৈ কৰি মেলি চিকেনখিনিও সিজি গৈছে প্ৰায় তো এয়া মই নমোৱাৰ আগে আগে দি দিছোঁ ইয়াতে অকণমান ধনিয়া পাত আৰু তেনেকৈ বেছি জুলীয়াও কৰা নাই মানে বেছি গোটাও কৰা নাই অকণমান গ্ৰেভি টাইপৰে কৰিছোঁ আৰু তেনেকৈ কৰি খালে ভালো লাগে আৰু যদি ইচ্ছা কৰে আপোনালোকে একেবাৰে ড্ৰাই ফ্ৰাই তেনেকুৱা টাইপৰো খাব পাৰে আৰু ড্ৰাই ফ্ৰাই খায়ো ভাল লাগে কিন্তু এনেকৈ জুলীয়া খায়ো ভাল লাগে তো যোনে যেনেকৈ ভাল পায় তেনেকৈ খাব পাৰে গতিকে এইখিনি মোৰ প্ৰায় বনোৱা হৈয়ে গ'ল কমপ্লিট তো নেক্সট মই ৰেডি কৰিম এয়া মোৰ থালিখন তো এয়া মই ইয়াতে ল'লোঁ অকণমান ৰাইচ তাৰপিছতে আৰু ইয়াতে বনাইছিলোঁ মই ভাজি অকণমান বনাইছিলোঁ মানে মিক্স ভাজি ৰঙালাও জিকা আলু তেনেকৈ কৰি এটা ভাজি বনাইছিলোঁ তো এইখিনিও মই ইয়াতে লৈ ল'লোঁ আৰু ইয়াতে মই অকণমান ল'ম বেঙেনা ভাজিছিলোঁ মানে সৰু সৰু বেঙেনাবোৰ আজিকালি ওলাইছে যিবোৰ এতিয়া ডাঙৰ বেঙেনাও সিমান এটা পাবলৈ নাই তো সেই সৰু বেঙেনাই ভাজিছিলোঁ অকণমান তাৰপিছতে ইয়াতে লৈ লৈছোঁ অকণমান ভেন্দি ভাজি তাৰপিছত তেনেকৈ কৰি আৰু ইয়াতে লৈ লৈছোঁ অকণমান চালাড মানে বিটৰ চালাড অকণমান বনাইছিলোঁ তেনেকৈ তাৰপিছতে ইয়াতে লৈ ল'লোঁ পিঁয়াজ আৰু এনেও কেঁচা পিঁয়াজ খাই আচলতে মই ভালেই পাওঁ তো আৰু ইয়াতে লৈ লৈছোঁ অকণমান নেমু আৰু নেক্সট মই অকণমান মচুৰ দাইল বনাইছিলোঁ
তো সেই দাইলখিনিও ইয়াতে লৈ লৈছোঁ আৰু এনে চিম্পলভাৱে বনাইছোঁ আচলতে বেছি তেল ব্যৱহাৰ কৰা নাই কম তেলেৰে বনাবলৈ চেষ্টা কৰিছোঁ তাৰপিছতে ইয়াতে লৈ লৈছোঁ এই পচলাৰে বনোৱা মুৰ্গীৰ মাংসখিনি তো এনেকৈ কৰি আজিৰ থালিখন মই সজাই ল'লোঁ তো গতিকে আপোনালোকৰ আজি এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নেপাহৰিব আৰু লগতে যদি কেতিয়াবা আপোনালোকৰ এনেকুৱা থালি বা কলপচলাৰে বনাই মুৰ্গী মাংস খাবলৈ মন যায় তেন্তে ট্ৰাই কৰি চাব পাৰে আৰু বহুতে খায় বিভিন্ন ধৰণে নিজৰ নিজৰ ৰুচি অনুযায়ী তো মই এনেকৈ বনাই খাইছোঁ মোৰ এনেকৈ ভাল লাগে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ আৰু আগলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ